গুড মৰ্ণিং অসম। সময় এতিয়া 6 বাজিছে। মই আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰতিদিনৰ দৰে আজি দিনটো ৰাশিফল। আজি হৈছে বৃহস্পতিবাৰ, বহাগ মাহৰ 10 তাৰিখ, লগতে ইংৰাজী নৱবৰ্ষৰ 24 এপ্ৰিল। এতিয়া আগবাঢ়ো ৰাশিফলসমূহলৈ। মেঘ ৰাশি, আপোনাৰ হাঁহিমুখীয়া স্বভাৱে অন্যক সুখী কৰিব। আকস্মিক লাভ অথবা আৰ্থিক ধাৰণাৰ জৰিয়তে আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত আপোনাৰ অলপ সমস্যা হ'ব পাৰে, কিন্তু এই কাৰণত আপোনাৰ মানসিক শান্তি ভংগ হ'ব নিদিব। আপোনাৰ প্ৰিয়জন আপোনাক সুখী আৰু আনন্দিত কৰিবলৈ কিবা বিশেষ এটা কৰিব। বহুত বিখ্যাত ব্যক্তিৰ লগত উঠা বহা কৰিলে আপোনাৰ নতুন যোজনা আৰু চিন্তাসমূহত বহুত অৰিহণা লাভ কৰিব। কোনোবা আধ্যাত্মিক আৰু অথবা গুৰু অথবা ডাঙৰজন আপোনাক সহায় কৰিব পাৰে। আপুনি ভাবে নেকি বিয়া অকল এটা চুক্তি? যদি আপুনি হয় বুলি ভাবে, তেন্তে আজি আপুনি প্ৰকৃততা অনুভৱ কৰিব আৰু অনুভৱ কৰিব যে এইটো আপোনাৰ জীৱনৰ সকলোতকৈ ভাল ঘটনা আছিল। চিকিৎসাকাৰ অনুসৰি হালধীয়া অথবা কেশৰী ৰঙৰ বস্ত্ৰ গুৰু অথবা শিক্ষক অথবা কোনোবা সাধুসন্তক উপহাৰ হিচাপে আগবঢ়ালে আপোনাৰ পাৰিবাৰিক আৰু অধিক শক্তিশালী হ'ব। বৃষ ৰাশি, আপোনাৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোকে আকৰ্ষিত কৰিব। যদি আপুনি ঘৰৰ কোনোবা সদস্যৰ পৰা অৰ্থ ঋণ লৈ থৈছে, তেন্তে অনতিপলমে ঘূৰাই দিয়াৰ ব্যৱস্থা কৰক, নহ'লে আপোনাৰ ওপৰত আইনী ব্যৱস্থা ল'ব পাৰে। ঘৰুৱা বিষয় আৰু আকৌ দীঘলীয়া সময়ৰ পৰা চলি থকা ঘৰৰ কামৰ পৰা আজি বহুত ভাল দিন বুলি পৰিগণিত হ'ব। জীৱনত এক নতুনত্ব আহিব পাৰে, যি প্ৰেম আৰু ৰোমাঞ্চকক এক নতুন প্ৰদান কৰিব পাৰে। আপোনাৰ মূল্যৱান সময় অকল পৰিকল্পনা বনাওঁতেই নষ্ট নকৰিব। যদি পাৰে কামৰ প্ৰতি আগবাঢ়ক আৰু তাৰ ওপৰত আমোল কৰক। অৱসৰৰ সময়ত আপুনি যিকোনো কিতাপ পঢ়িব পাৰে। কেতিয়াবা ঘৰৰ সদস্যৰ বাবে আপোনাৰ একাগ্ৰতা ভংগ হ'ব পাৰে। কেতিয়াবা ঘৰৰ সদস্যৰ বাবে আপোনাৰ যৎপৰোনাস্তি চেষ্টা কৰাটো চকুত পৰিব। চিকিৎসাকাৰ অনুসৰি গৱেষক, বুদ্ধিজীৱী, জ্ঞানী লোকসকলক মান দিয়ক আৰু সন্মান কৰক। এনে কৰিলে আপোনাৰ আৰ্থিক উন্নতি হ'ব। মিথুন ৰাশি, বাহিৰৰ গতিবিধিয়ে আপোনাক বহুত ভাগৰিয়ক আৰু অশান্তৰ সৃষ্টি কৰিব পাৰে। সন্তানৰ বাবে অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে আৰু লগতে সুখ প্ৰাপ্তিও আছে। আপোনাৰ স্বচ্ছন্দ জীৱন শৈলী ঘৰত অশান্তিৰ সৃষ্টি হ'ব পাৰে। এইবাবে ৰাতি বহুত দেৰিলৈ বাহিৰত থকা আৰু খৰচ কৰাৰ পৰা বিৰত থাকক। ৰোমাঞ্চৰ বাবে আজি এক ভাল দিন। অফিচত শান্ত আৰু সন্তুষ্টিৰে ভৰা চিন্তা-বিচাৰ আপোনাৰ মনক উৎসাহিত কৰিব। ভৱিষ্যতৰ যোজনাসমূহৰ বাবে আপুনি নতুন সম্পৰ্ক বনোৱা উচিত। এই কেৰিয়াৰৰ উন্নতি বহুত সহায়কাৰী হ'ব। ব্যস্ত দিনজোৰাৰ পিছত যদি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিছে, তেন্তে এই সময়ৰ সদ্ব্যৱহাৰ কৰা শিকক। জীৱন লগৰীৰ লগত ভাল ধৰণৰ কথা বতৰা হ'ব। আপুনি অনুভৱ কৰিব যে আপোনালোকে দুয়োজনৰ মাজত কিমান মৰম আৰু ভাল পোৱা আছে। চিকিৎসাকাৰ অনুসৰি পক্ষীক 7 প্ৰকাৰৰ শস্য খোৱালে আপুনি ভাল স্বাস্থ্যৰ অধিকাৰী হ'ব পাৰিব। কৰ্কট ৰাশি, ধ্যান আৰু যোগ আধ্যাত্মিক দিশৰ উপৰিও আপোনাৰ শাৰীৰিক দিশ দিও লাভান্বিত কৰিব। ৰাতিৰ সময়ছোৱাত আপোনাৰ অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে, কাৰণ আপোনাৰ দিয়া ধন আপুনি ঘূৰাই পাব পাৰে। ঘৰৰ পৰিৱেশত অলপ সালসলনি কৰাৰ আগতে গোটেই পৰিয়ালৰ মতামত জানি লোৱাৰ চেষ্টা কৰক। প্ৰেমত আপোনাৰ ৰুখ ব্যৱহাৰৰ বাবে ক্ষমা খুজিব লগা হ'ব পাৰে। আহিবলগীয়া সময়ত আপুনি আজি অফিচত কৰি থকা কামটোৱে আপোনাক লাভৰ মুখ দেখুৱাব।
যদি আপুনি দীঘলীয়া সময়ৰ পৰা আপোনাৰ জীৱনত কিবা আকৰ্ষণীয় ঘটনা এটা হোৱাৰ বাবে অপেক্ষা কৰি আছে, তেন্তে নিশ্চয় আপুনি তাৰ সংকট আগতীয়াকৈ দেখা পাব পাৰে। জীৱনলগৰীৰ লগত এক আৰামদায়ক দিন অতিবাহিত কৰিব পাৰিব। চিকিৎসকৰ অনুসৰি হালধীয়া ৰঙৰ কাঁচৰ বটলত পানী ভৰাই লৈ ৰ'দত ৰাখি সেই পানী সেৱন কৰিলে আপোনাৰ পাৰিবাৰিক জীৱন ভালদৰে ব্যতীত হ'ব। সিংহ ৰাশি, আজি আপোনাক বিশ্ৰামৰ বহুত প্ৰয়োজন। লগতে ঘনিষ্ঠ বন্ধু আৰু আত্মীয় তথা পৰিয়ালৰ সদস্যৰ লগত অলপ সময় অতিবাহিত কৰাটো জৰুৰী। আজি আপোনাৰ ভণ্টি বা ভাইটিৰ সহযোগত ধন লাভৰ যোগ আছে। আপোনাৰ নতুন পৰিযোজনাসমূহক লৈ আপোনাৰ মা-দেউতাক বিশ্বাসত লোৱাৰ এয়াই সঠিক সময়। প্ৰেম যে পৃথিৱীৰ প্ৰত্যেক বেমাৰৰ ঔষধ, সেই কথা আজি আপুনি অনুভৱ কৰিব পাৰে। আপোনাৰ তাত বহুত কিবা-কিবি আহৰণ কৰাৰ ক্ষমতা আছে, এইবাবে আপোনাৰ বাটত অহা সকলো সুযোগৰ ভাল ব্যৱহাৰ কৰক। নিজকে সুস্থ সবল কৰিবৰ বাবে আপুনি আজিও ঢেৰ পৰিকল্পনা কৰিব, কিন্তু বাকী দিনবোৰৰ দৰে আজিও আপোনাৰ সকলো পৰিকল্পনা অসফল হ'ব। আজি আপুনি জীৱনসংগীৰ প্ৰেমত হাবুডুবু খাই নিজেই ৰাজসী অনুভৱ কৰিব। চিকিৎসকৰ অনুসৰি গৰু দান কৰক। যদি সম্ভৱ নহয় তেন্তে গৰু কিনিবলৈ হোৱা আৱশ্যক মূল্য আশ্ৰমত দান কৰক, স্বাস্থ্য ভালে থাকিব। কন্যা ৰাশি, কোনোবা সন্ত অথবা সজ্জন পুৰুষৰ নৈতিক কথা আপোনাক সন্তুষ্টি আৰু মোক্ষ প্ৰাপ্ত কৰিব। যিবিলাক লোকে কোনোবা অজ্ঞাত লোকৰ পৰামৰ্শ অনুযায়ী ক'ৰবাত আৰ্থিক বা অন্য কিবা পণ্য নিৱেশ কৰিছিল, সিহঁতৰ আজি লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ বন্ধুৰ জৰিয়তে আপুনি কিছুমান বিশেষ লোকৰ লগত পৰিচয় হ'ব পাৰে, যি আগলৈ গৈ আপোনাৰ বাবে লাভদায়ক বুলি প্ৰমাণিত হ'ব পাৰে। ৰোমাঞ্চৰ ফালে নি আজি আপোনাৰ জীৱনত বহুত জটিলতা নামি আহিব। নতুন যোজনাসমূহ আকৰ্ষক হ'ব আৰু ভাল আমদানিৰ এক বাট বুলি পৰিগণিত হ'ব। আপুনি বেলেগক হহুৱাব স্বভাৱটোৱে আপোনাৰ সকলোতকৈ ডাঙৰ সম্পত্তি। আপুনি অথবা আপোনাৰ জীৱনসংগী আজি বিচনাত দুখ পাব পাৰে। সেইবাবে এজনে আনজনৰ যত্ন লোৱা উচিত। চিকিৎসকৰ অনুসৰি প্ৰেম জীৱন অধিক সহজ আৰু মসৃণ কৰিবৰ বাবে দুখীয়া মানুহক জোতা প্ৰদান কৰক। তুলা ৰাশি, আজি আপোনাৰ আত্মবিশ্বাস বাঢ়িব আৰু প্ৰগতি নিশ্চিত হ'ব। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হ'ব পাৰে। আপোনাৰ মা-দেউতাৰ স্বাস্থ্যৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। গাৰ্লফ্ৰেণ্ড অথবা বয়ফ্ৰেণ্ডক বেয়া ব্যৱহাৰ নকৰে যেন। বহুত দিনৰ পৰা পৰি থকা ব্যৱসায়িক যোজনা আৰম্ভ হ'ব। আপুনি আজি অৱসৰ সময় মোবাইল অথবা টিভি চাই শেষ কৰিব। ইয়াৰ ফলত আপোনাৰ জীৱনসংগী বিৰক্ত হৈ পৰিব, কাৰণ আপোনাৰ তেখেতৰ লগত কথা পাতিবৰ সময় নাই। জীৱনসংগীৰ ফালৰ পৰা আপুনি আজি মনত আঘাত পাব পাৰে, যাৰ বাবে আপুনি হতাশ হৈ যাব পাৰে। চিকিৎসকৰ অনুসৰি পাৰিবাৰিক জীৱনৰ সুখ অটুট ৰাখিবৰ বাবে এটা ৰঙা জলকীয়া, ২৭টা মচুৰ দালিৰ দানা আৰু ৫ বিধ ৰং ফুল লৈ হনুমান মন্দিৰত অৰ্পণ কৰক। বৃশ্চিক ৰাশি, বন্ধুৰ লগত গধূলি সময়খিনি ভালভাৱে কাটিব, কিন্তু অধিক খোৱা আৰু মাদক দ্ৰব্যৰ পৰা বিৰত থাকক। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হ'ব পাৰে। আপোনাৰ জীৱনসংগীৰ লগত কিছুমান গোপনীয় কথা আলোচনা কৰাৰ আগতে এবাৰ ভালকৈ ভাবি লওক। যদি সম্ভৱপৰ হয় তেন্তে ইয়াৰ পৰা বাচক, কাৰণ
এইবোৰ কথা বাহিৰত যোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত ভিন্ন বিপদ কাষ চাপিব পাৰে। প্ৰেমৰ শক্তিয়ে আপোনাক প্ৰেম কৰাৰ এক কাৰণ দিব। কাম-কাজৰ লগত জড়িত বিষয়সমূহত বন্ধুসকলৰ সহযোগে আপোনাক বহুত সহায় কৰিব। ঘৰৰ পৰা বাহিৰত ওলাই আজি আপুনি সতেজ বতাহত খোজ কাঢ়িব ভাল পাব। আজি আপোনাৰ মন শান্ত থাকিব, যিটোৰ লাভ আপুনি গোটেই দিন পাব পাৰে। আপুনি অনুভৱ কৰিব যে আপোনাৰ বৈবাহিক জীৱন বহুত ধুনীয়া হয়। চিকিৎসকৰ অনুসৰি মাছ-মাংস পৰিহাৰ কৰিলে আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব পাৰে। মকৰ ৰাশি। ধ্যান আৰু যোগ আধ্যাত্মিক দিশৰ উপৰিও আপোনাৰ শাৰীৰিক দিশটোও লাভান্বিত কৰিব। বাকী থকা দিন ধন আপুনি ঘূৰাই পাব আৰু আপোনাৰ বৰ্তমানৰ অৱস্থা শুধৰণি হ'ব। আপোনাৰ নতুন পৰিযোজনাসমূহক লৈ আপোনাৰ মা-দেউতাক বিশ্বাসত লোৱাৰ এয়াই সঠিক সময়। একপক্ষীয় প্ৰেম আপোনাৰ বাবে বহুত বেয়া বুলি পৰিগণিত হ'ব। নতুন পৰিযোজনাসমূহ বাস্তৱত ৰূপায়িত কৰিবৰ বাবে আজিয়েই ভাল দিন। অফিচ যোৱাৰ পিছতেই আপুনি আজি ঘৰ সোনকালে যোৱাৰ পৰিকল্পনা কৰিব পাৰে। ঘৰ পোৱাৰ পিছত আপুনি চিনেমা চাব বা পাৰ্কত পৰিয়ালৰ লোকৰ লগত ফুৰিব যাব পাৰে। জীৱনসংগী আজি অলপ বেছি আত্মকেন্দ্ৰিকৰ দৰে ব্যৱহাৰ কৰিব। চিকিৎসকৰ অনুসৰি সেউজীয়া ৰঙৰ জোতা ব্যৱহাৰ কৰিলে আপোনাৰ প্ৰেম জীৱন বহুত সহজ হৈ পৰিব। কুম্ভ ৰাশি। সাৱধান থাকক, কোনোবাই আপোনাক বুৰ্বক বনাব বিচাৰি আছে। মানসিক অশান্তি আৰু হতাশা বৃদ্ধি পাব পাৰে। ঘৰৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি আজি আপুনি আপোনাৰ জীৱনসংগীৰ লগত আলোচনা কৰি মূল্যৱান বস্তু ক্ৰয় কৰিব পাৰে, যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে। বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত ধুনীয়া আৰু ভাল সময় অতিবাহিত হ'ব। প্ৰেমৰ পিনেদি এই দিন বহুত বিশেষ হ'ব। দীঘলীয়া সময়ৰ পৰা ৰৈ থকা নিৰ্ণয়ক আজি বাস্তৱত ৰূপায়িত কৰাত আপুনি সফল হ'ব আৰু নতুন যোজনা আগবাঢ়িব। আজি মগজুৰ বহুত ব্যায়াম হ'ব পাৰে। আপোনালোকৰ মাজত আজি দবা খেল অনুষ্ঠিত হ'ব পাৰে। লগতে বৰ্গসাঁথৰৰ খেলো হ'ব পাৰে। আন কিছুমানে গল্প, চুটিগল্প আৰু কবিতা আৰু ভৱিষ্যতৰ যোজনা ইত্যাদি কৰি সময় অতিবাহিত কৰিব। যদি আপুনি আৰু আপোনাৰ জীৱন লগৰী যোৱা কেইদিনৰ পৰা অলপ অসুখী অনুভৱ কৰি আছে, তেন্তে আজি পৰিস্থিতি অলপ ভাললৈ ঢাল খাব। আপুনি দুয়োজনেই আজি ভাল আৰু সুখী অনুভৱ কৰিব। চিকিৎসকৰ অনুসৰি কুষ্ঠ ৰোগী আৰু মুকবধিৰ লোক সেৱা কৰক আৰু সিহঁতক যিমান পাৰে সহায় কৰক। এনে কৰিলে আপোনাৰ স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পৰিব। মীন ৰাশি। প্ৰকৃতিয়ে আপোনাক চোকা মগজু আৰু আত্মবিশ্বাস দিছে। ইয়াৰ আপুনি পূৰ্ণ ব্যৱহাৰ কৰক। আকস্মিক লাভ অথবা আৰ্থিক ধাৰণাৰ জৰিয়তে আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। বৈবাহিক বন্ধনৰ বাবে ভাল সময় হ'ব। আপোনাৰ প্ৰেমত আজি সুখৰ বৰষুণ হ'ব পাৰে, যি আপোনাক আহত কৰিব পাৰে। অফিচত আপোনাৰ দুখৰ বৰষুণ হ'ব পাৰে, যি আপোনাক আহত কৰিব পাৰে। অফিচত আপোনাৰ যাৰ লগত সকলোতকৈ কম কথা হয়, তাৰ লগত আজি কথা হ'ব পাৰে। কাকো অৱগত নকৰাকৈ আপুনি আজি নিজকে সময় দিবলৈ ঘৰৰ পৰা বাহিৰলৈ গুচি যাব। আপুনি অকলেতো থাকিব, কিন্তু মন শান্ত নহ'ব। মনত আজি বহুত চিন্তা অগা-দয়া কৰি থাকিব। বেলেগ কাৰোবাৰ কথা শুনি আজি আপোনাৰ জীৱনসংগী আপোনাৰ লগত কাজিয়া কৰিব পাৰে। কিন্তু মৰম আৰু ভালপোৱা আনিলে বিষয়টো ভাল হৈ যাব। চিকিৎসকৰ অনুসৰি নিতৌ লক্ষ্মী চালিচা আৰু আৰতি পাঠ কৰিলে
প্ৰেমিক প্ৰেমিকাৰ মাজত বুজাবুজি বেছি ভাল হ'ব। পুনৰ লঘু আকাৰে এই মুহূৰ্তত মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আজিলৈ আহিছোঁ, বাই। পুনৰ ৰাখিবল ভিডিঅ'ত মই আপোনালোকক এনেদৰেই লগ পাম। যোনে যোনে মোৰ ৰাখিবল চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব।